গোলগঞ্জত গৰাখহনীয়াৰ তাণ্ডৱ নৈপৰীয়া ৰাইজৰ মাজত হাহাকাৰ। ভূটানৰ পৰা পানী নামি অহাৰ পাছতে গংগাধৰ নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে গৰাখহনীয়াই তাণ্ডৱ লীলা সৃষ্টি কৰিছে ধুবুৰী জিলাৰ গোলগঞ্জৰ বৰচৰাইখলা গাঁৱত। গৰাখহনীয়াৰ কবলত পৰি হাহাকাৰ অৱস্থা নৈপৰীয়া অঞ্চল ৰাইজৰ। নিশাৰ ভিতৰতে গৰাখহনীয়াই যা গৈছে কেইবাবিঘা মাটি, খেতি পথাৰৰ লগতে বহু গছ গছনি। শীঘ্ৰে গৰাখহনীয়া ৰোধ কৰাৰ দাবী স্থানীয় ৰাইজৰ। মই চৰকাৰক টানি অনুৰোধ জনাইছোঁ যে বৰচৰাইখলা অঞ্চলৰ এই গৰাখহনীয়া যে গংগাধৰ নদী যিটো গৰাখহনীয়া যিটো ৰূপত পৰিলক্ষিত হৈছে, হয়তো অদূৰ ভৱিষ্যতে দুই এজনৰ ভিতৰত আৰু হয়তো এটা মানে এনেকুৱা এটা ৰূপ ধাৰণ কৰিব, যিটো ৰূপত হয়তো এই অঞ্চলত বসবাস কৰা যিখিনি গংগাধৰ নৈৰ পাৰৰ যিটো বাসিন্দা, হয়তো তেওঁলোকে নিজৰ ভেটি মাটি হেৰুৱাই এটা নিঠুৰুৱা হৈ ইয়াৰ পৰা যাব লাগিব, যান মাল লৈ পলাব লাগিব। আৰু মই ইয়াৰ মাধ্যমেদি চৰকাৰৰ মই এটা টানি অনুৰোধ জনাইছোঁ যে চৰকাৰী